ইটাখোলাত গ্ৰীষ্মকালীন চিত্ৰাংকন প্ৰতিযোগিতা গছ থাকিলেহে মানুহ থাকিব এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ১ নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী প্ৰকাশ বৰাৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভ উন্মোচন কৰে মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি লক্ষীকান্ত বৰাই। প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠমান শ্ৰেণীৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণু মাধৱ বৰাৰ সঞ্চালনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আঁত ধৰে ইটাখোলাৰ বিশিষ্ট সমাজসেৱক হেমন্ত নাথে। সভাত ইটাখোলা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, প্ৰবন্ধকাৰ ললিত নাথ, দীপ শইকীয়া, গাজিলাল তাছা, পুতুল বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে চিত্ৰশিল্পী প্ৰকাশ বৰাৰ এনে গঠনমূলক প্ৰচেষ্টাক প্ৰশংসা কৰে। সভাৰ শেষত গ্ৰীষ্মকালীন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ মানপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত সফল ৰূপায়ণৰ বাবে প্ৰতিজন ব্যক্তিৰ সহযোগৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় চিত্ৰশিল্পী প্ৰকাশ বৰাই। আজি বহুদিনীয়া এটা মোৰ আশা পূৰণ হ'ল। প্ৰায় মই ২০ বছৰ কাল অপৰাজিতা সংগীত কলা কেন্দ্ৰৰ বুনিয়াদৰ পৰ্যন্ত যিটো অনুষ্ঠান মই শিক্ষকতা কৰি আহিছোঁ, এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক মই কি শিকাইছোঁ সেইটো পৰীক্ষামূলকভাৱে মই আজি পৰীক্ষা কৰিলোঁ। আৰু আজি এই গ্ৰীষ্মকালীন যিটো চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ, তাৰ বিষয়বস্তু হিচাপে মই গছ-গছনি কাটিব নালাগে, আমি সংৰক্ষণ কৰোঁ আহক, গছ থাকিলেহে মানুহ থাকিব, এই বিষয়টো লৈ পেলাই মই চিত্ৰাংকন প্ৰতিযোগিতা পাতিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ ভাল পালোঁ আৰু আমাৰ অঞ্চলটোৰ বুনিয়াদকে ধৰি আমাৰ বিশিষ্ট ব্যক্তিসকল ললিত নাথ, বেণু বৰা, হেমন্ত নাথ, পুতুল বৰা, আমাৰ দেৱেন কটকী, বিৰাজ বৰুৱা, অনিল বৰা, লক্ষীকান্ত বৰা, সকলোৰে সহযোগত এই অনুষ্ঠানটো সফল সমাপ্তি হৈছে বুলি মই ভাল লাগিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ আজি এই অনুষ্ঠানটোৰ বাবে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।